বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬ নং কেকান কাপলাবৰী গাঁও পঞ্চায়তৰ এটি নিৰ্মাণৰত পথক লৈ অসন্তুষ্ট স্থানীয় লোক। অসন্তুষ্ট মহিলাই হাতেৰে দেখুৱাই দিলে পথটিত ছটিয়াই দিয়া শিলবালি। দ গাঁতত মাটি ছটিয়াই নিদি ২ ট্ৰেক্টৰ শিলবালি ছটিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে পথটোৰ কিছু অংশত। ১ নং কাপলাবৰীৰ মথাউৰি নিবাসী সাগৰ আলী উৰ্ফে মুগুৰ আলীৰ গৃহৰ পৰা MGNৰেগাৰ অধীনৰ এই পথটো নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। মানে ২ ট্ৰেক্টৰ দি আপোনাৰ এইখিনিৰ পৰা আপোনাৰ ২ ট্ৰেক্টৰে মাল একদম চেৰা বেৰা কৰি থৈ দিছে আৰু আপোনাৰ ছটিয়াই দিছে ট্ৰেক্টৰেদি। কামটো নামটো মই পাহৰি গ'লোঁ, নাম ছবিউৰ ৰহমান, বৰক্ষেত্ৰীৰ পৰা। মই বিচাৰিছোঁ যে ৰাস্তাটো অলপ ভালকৈ কৰি দিব লাগে, আমাৰ যিহেতু ৰাইজৰ ক্ষতি নহয়, মানে ৰাস্তাটো অলপ ভালকৈ কৰিব লাগে। যিখিনি টকাৰ কাম আহিছে সেইখিনি টকাৰে কাম কৰিব লাগে। ১০ লাখ টকাৰ কথা শুনিছোঁ, এতিয়া বা কিমান বা আহিছে সঠিক নাজানো। ৯,৪৮,০০০ টকাৰ কাম আহিছে। আপোনাৰ আপোনাৰ এইটোৰ পৰা এৰে পৰা একদম হাজোক গিলেন যাই পাব আৰু এৰে পৰা আপোনাৰ ডাইৰেক্ট বৰপেটা গিলেন যাই পাব। ঠাইখিনি এক নম্বৰ কাপলাবৰী পৰা। বহুত মানুহ আপ ডাউন কৰিয়ে থাকে, তাৰমানে আহি আছে যাই আছে, তাৰমানে হিচাপ নাই। লাখ মেইন ৰোডে বুলি কয়, গাড়ীও যাই আছে না, আপোনাৰ 4 চক্কা 2 চক্কা যাই আছে। আহ্বান জনাইছোঁ যে আমাৰ এইখিনি ৰাস্তাটো একদম পুৰাপুৰি কমপ্লিট কৰিব লাগে। সৰ্বমুঠ ৯,২৯,৩১৪ টকাৰ এই পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বিভাগীয় তদন্ত হ'বনে? দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।